দিল্লীতকৈও দূৰ বাগদাদ চহৰ। বাগদাদ শব্দ অৰ্থ হ'ল ন্যায়ৰ ফুলনি। য'ত কোনো ভেদাভেদৰ কথা নাই, উচ্চ নিচ সকল সমান, সেয়াই হ'ল বাগদাদ চহৰ। আজান ফকীৰ নামটো আছিল শ্বাহ মিলন, নাম পালে আজান ফকীৰ। আৰু ভায়েক শ্বাহ নবী, দুয়ো বাগদাদী সাধকে ভাৰতৰ পূবমুৱা ওলাই আহি অসমৰ গড়গাঁৱতে 8 বছৰ থাকি অসমীয়া ভাষা শিকি কোৰাণৰ বাণী অসমীয়া ভাঙনিৰে 2-4টা জিকিৰ লিখি গীতৰ সুৰেই ধৰ্মবাণী প্ৰচাৰ কৰিছিল। প্ৰথম কলিমাটো আছিল, প্ৰথম জিকিৰ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ, অৰ্থাৎ আল্লাহ ঈশ্বৰ একেজনে, আমি তেওঁৰ ওপৰত ইমান আনিছোঁ। লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূল, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ রাসূল, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল। কলিমা তৈয়ব লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল। আলতে এই কলিমা, আখেরতে এই কলিমা, জাহিরতে এই কলিমা, বাতিনর মূল। লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল। শরীয়ততে কলিমা, হকীকততে কলিমা, তরিকততে কলিমা, মারিফতর মূল। লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল। এক দিও, এক হেও, এক মিনে না কেও। এয়া কাৰবালাৰ কৰুণ কাহিনী ৰচিত জাৰি গীত। যেতিয়া হুছেইন যুদ্ধলৈ যাবলৈ প্ৰস্তুত হৈছিল, তেতিয়া বহুতো কুলক্ষণ ঘটিছিল। বিবিসকলে নানান প্ৰবৃত্তি কৈছিল, তুমি নেযাবা, নেযাবা, নেযাবা। মোৰে হুছেইন নেযাবা, নেযাবা কুফাৰ চহৰলৈ, নেযাবি হুছেইন তই বৰশী বগৰাই মাৰে। ক'বলৈ ধৰিলে হুছেইন চাহিবে, মাকৰে মুকলৈ, মাকৰে মুকলৈ বগৰাই মাৰে।
সকলোৰ পৰা আমি আমাৰ দলটিৰ তৰফৰ পৰা দোৱা আশীৰ্বাদ বিচাৰি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আসসালামু আলাইকুম।